নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ পৰিৱেশ পাঠ্যপুথিখনৰ পঞ্চম পাঠ বাগিচালৈ যাওঁ বলা নামৰ পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ নটিফিকেশ্যন তোমালোকে লাভ কৰি থাকা। বলাচোন এতিয়া আমি প্ৰশ্নসমূহ চাওঁ আহা। ইয়াত অনুশীলনীত তোমালোকক যি দিয়া আছে উত্তৰ লিখা বুলি 1 নম্বৰত, তাৰ ক নম্বৰ প্ৰশ্নটো হৈছে এবিধ আৰোহী লতাৰ নাম, অৰ্থাৎ তোমালোকক এবিধ আৰোহী লতাৰ নাম লিখিব দিছে। এই প্ৰশ্নটোৰ উত্তৰটো এনেদৰে লিখিবা তোমালোকে, এবিধ আৰোহী লতাৰ নাম হ'ল ভেদাইলতা। ঠিক আছে। তাৰপিছত যি খ নম্বৰ প্ৰশ্নত তোমালোকক কৈছে 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম, অৰ্থাৎ 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম লিখিব দিছে। এনেকে লিখিবা 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হ'ল শাল, বনচম, তিতাচোপা আৰু হলং। ঠিক আছে। তাৰপিছত যি গ নম্বৰ প্ৰশ্ন, দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম, গুল্মজাতীয় অৰ্থাৎ জোপোহা উদ্ভিদ যিবিলাক সেইবিলাকৰ কথা কৈছে। ইয়াত উত্তৰটো লিখিবা যে দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ'ল ডালিম আৰু নেমু। তোমালোকে ঠিক তেনেকে লিচু লিখিব পাৰা, জেতুকা লিখিব পাৰা, নহয় জানো? ঠিক আছে, এনেকে লিখিলেই হ'ল। দুবিধ লিখিব দিছে যিহেতু। তাৰপিছত আছে ঘ নম্বৰটো, বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম, বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম লিখিব দিছে। এনেকে লিখিবা বাৰিষা কালত হোৱা দুবিধ শাক পাচলিৰ নাম হ'ল ভেন্দি আৰু জিকা, ভেন্দি আৰু জিকা বুলি লিখিবা। তাৰপিছত আছে ঙ নম্বৰটো, অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম, অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম লিখিব দিছে। সেই দুবিধ হ'ল, অসমত পোৱা দুবিধ মূল্যৱান কাঠৰ নাম হ'ল বনচম আৰু তিতাচোপা। এনেদৰে তোমালোকে লিখি দিলেই হৈ গ'ল দুবিধ। তাৰপিছত খালী ঠাই দিছে তোমালোকক, খালী ঠাইত কৈছে যে যিটো ক নম্বৰ সেইটোত সুধিছে যে গছে খালী ঠাইৰ দ্বাৰা পানী শুহি লয়, গছে শিপাৰ দ্বাৰা পানী শুহি লয়। খালী ঠাইত তোমালোকে শিপা শব্দটো বহুৱাই দিবা। মৌমাখিয়ে ফুলৰ মৌ চুহি মৌচাক তৈয়াৰ কৰে, ইয়াত মৌচাক বুলি লিখিবা। তাৰপিছত আছে কপৌ ফুল বসন্ত কালত ফুলে। তাৰপিছত যিটো ঘ নম্বৰ সেইটো চাবা, পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল বাঁহগছ, বাঁহগছ হৈছে পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ। তাৰপিছত আছে ডালিম গুল্মজাতীয় উদ্ভিদ, খালী ঠাইত গুল্ম বুলি লিখি দিলেই হ'ল। তাৰপিছত আছে 3 নম্বৰটোত তোমালোকক শুদ্ধ শব্দটোত চিন দিবলৈ দিছে। ক নম্বৰটোত যিটো কৈছে বাঁহগছ গুল্ম বৃক্ষ তৃণজাতীয় উদ্ভিদ, যিহেতু বাঁহগছ এবিধ তৃণজাতীয় উদ্ভিদ সেইকাৰণে আমি তৃণজাতীয় চিনটো দিছো। তোমালোকে বহীত কি কৰিবা, এনেদৰে লিখিবা বাঁহগছ তৃণজাতীয় উদ্ভিদ, এনেকে নতুনকৈ বাক্যটো লিখিবা। ইয়াত গুল্ম আৰু বৃক্ষটো আঁতৰাই দিবা। ঠিক আছে। খ নম্বৰটো হৈছে বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান কোমল ফপলা, বৃক্ষজাতীয় উদ্ভিদৰ গা গছ বৰ টান, ইয়ালৈকে লিখি দিলেই হৈ গ'ল। তাৰপিছত আছে গ নম্বৰটো, উদ্ভিদে গা গছ শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ যিটো শুদ্ধ হ'ব সেইটো হৈছে শিপাৰে, উদ্ভিদে শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে। তাৰপিছত আছে ঘ নম্বৰ, উদ্ভিদৰ গা গছ শিপাৰ পৰা ডালপাত ওলায়, উদ্ভিদৰ গা গছৰ পৰা ডালপাত ওলায়, এনেদৰে লিখিবা। তাৰপিছত আছে ঙ নম্বৰ, ছালকুঁৱৰী তৃণ গুল্মজাতীয় উদ্ভিদ, ছালকুঁৱৰী হৈছে এবিধ তৃণজাতীয় উদ্ভিদ সেইকাৰণে তৃণত আমি চিনটো দিছো, ছালকুঁৱৰী তৃণজাতীয় উদ্ভিদ, এনেদৰে লিখিবা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটোত তোমালোকক সোধা হৈছে যে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক কেইটা ভাগত ভাগ কৰিব, উদ্ভিদৰ ভাগ কেইটা আৰু কি কি, এনেদৰে সুধিছে। গতিকে আমি ইয়াৰ উত্তৰটো এনেদৰে লিখিম, আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ 4টা, বৃক্ষজাতীয়, গুল্মজাতীয়, লতাজাতীয়, তৃণজাতীয়। ঠিক আছে, এনেদৰে লিখি দিলেই হৈ গ'ল। তাৰপিছত আছে তোমালোকৰ 5 নম্বৰ প্ৰশ্নটোত সুধিছে যে এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা। তোমালোকে এইটো নিজে নিজেই কৰিবা, এজোপা উদ্ভিদ আঁকিবা তোমালোকে, তাত শিপা, ডাল, পাত এনেকুৱাকে গোটেইখিনি দিবা, তাৰপিছত প্ৰতিটো অংশৰ নাম লিখি দিবা। ঠিক আছে। তাৰপিছত 6 নম্বৰটোত তোমালোকক কৈছে গছ গছনি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা। তোমালোকক
এইটো নিজে নিজেই কৰা কাম। আচলতে তোমালোকে কি কৰিবা, ভাল দাঁত বকলাৰ নিচিনা ডাঙৰ বা আৰ্ট পেপাৰ ল'বা। তাত তোমালোকে যি স্কেটছ পেন আছে, স্কেটছ পেনেৰে কিছুমান গছ গছনি সংৰক্ষণৰ প্ৰতি সজাগতামূলক কিছুমান কি লিখিবা, শ্লোগান লিখিবা। সেইসমূহ লিখি ধুনীয়াকে পোষ্টাৰসমূহ প্ৰস্তুত কৰিবা। ঠিক আছে, উদাহৰণস্বৰূপে মই দুটা শ্লোগান তোমালোকক ইয়াত দি দিছো। তোমালোকে এনেকুৱা আৰ্হি লৈ বাকী শ্লোগানসমূহ লিখিব পাৰিবা। গছ গছনিহে আমাৰ প্ৰকৃত বন্ধু, তাক সংৰক্ষণ কৰক। এইটো শ্লোগান এনেকে লিখিবা। এখন ধুনীয়াকে আৰ্ট পেপাৰত কাৰ্ডবৰ্ডত আঠা লগাই তোমালোকে কি কৰিব পাৰিবা, পোষ্টাৰখন তৈয়াৰ কৰিব পাৰিবা। নতুবা তোমালোকে শিক্ষকৰ সহায় ল'ব পাৰিবা শ্ৰেণী কোঠাত এই বিষয়ত। ঠিক আছে, তাৰপিছত আছে গছ সংৰক্ষণ পৰিৱেশ ৰক্ষণ। এইটো আন এটা শ্লোগান। এই দুটা মই আৰ্হি হিচাপে তোমালোকক দিলো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি ইমানখিনি আলোচনা কৰিলো। আশা কৰো তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হবা। আজিলৈকে ইমানেই, ধন্যবাদ।